নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী আছে কাইলৈ শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 11:40 দ্বিতীয়বাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই বায়ু সেনাকে ধৰি 50ৰো অধিক বিমানেৰে ভৰি পৰিব গুৱাহাটী বিমানবন্দৰ দেশৰ মিনি ৰাজধানীলৈ পৰিণত হ'ব গুৱাহাটী মহানগৰী আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ দিনটো সমগ্ৰ অসমৰ ইতিহাসৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে আৰু কাইলৈ কোনে কোনে মন্ত্ৰিত্ব লাভ কৰিব ইয়াক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতেই কোনে মন্ত্ৰীসভাত স্থান পাব এই সন্দৰ্ভত মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কাৰ কপাল ফুলিব কোন থাকিব টিম হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাক লৈ ৰাজ্যজুৰি ব্যাপক জল্পনা কল্পনা অব্যাহত আছে মন্ত্ৰীসভাক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীৰ তালিকা ইতিমধ্যেই সাজু কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ 18ৰ পৰা 19 জনীয়া মন্ত্ৰীৰ তালিকা সাজু কৰিছে বিজেপি চৰকাৰে আজি নিশাৰ ভিতৰত ৰাষ্ট্ৰীয় নেতৃত্বৰে হ'ব মন্ত্ৰিত্বক লৈ আলোচনা ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে হ'ব এই গুৰুত্বপূৰ্ণ আলোচনাৰ পিছতেই প্ৰকাশ কৰা হ'ব মন্ত্ৰীৰ তালিকা এইদৰে মন্ত্ৰিত্বক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যেই ভিভিআইপিৰে ভৰি পৰিছে গুৱাহাটী মহানগৰী এক প্ৰকাৰ দ্বিতীয় দিল্লীলৈ পৰিণত হৈছে এতিয়া অসমৰ ৰাজধানী দিছপুৰ গুৱাহাটী মহানগৰীত এতিয়া কেৱল ভিভিআইপি লোক 24 ঘণ্টাৰ বাবে দেশৰ মিনি ৰাজধানীলৈ পৰিণত হ'ল গুৱাহাটী মহানগৰী 35খনকৈ চাৰ্টাৰ্ড বিমানেৰে ভৰিব গুৱাহাটী মহানগৰীৰ বিমানবন্দৰ কাইলৈ অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান নিশা 10 বজাত গুৱাহাটী পাবহি গৃহমন্ত্ৰী অমিত শ্বাহৰ বিমান অমিত শ্বাহৰ লগে লগে অসমলৈ আহি আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজিয়েই আহিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থাকিব ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি নীতিন নবীন সন্ধিয়া 7 বজাৰ বিশেষ বিমানেৰে গুৱাহাটী পাবহি শিৱৰাজ সিং চৌহান ইতিমধ্যেই অসমত বাখৰ পাতিছে কেবিনেট মন্ত্ৰী জেপি নাড্ডাই শপত গ্ৰহণত উপস্থিত থাকিব দেশৰ 21 গৰাকীকৈ মুখ্যমন্ত্ৰী আৰু ইতিমধ্যেই ব্যাপক জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে শপত গ্ৰহণৰ পূৰ্বেই অসমৰ লোকৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰা হ'ব 10 লাখ যুৱক যুৱতীক 5 লাখ টকা দিয়া হ'ব তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ পাছতেই এটাৰ পাছত আন এটা ঘোষণা চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা বিজেপি চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ দ্বিতীয়খন আঁচনি ঘোষণা প্ৰতিশ্ৰুতি মৰ্মে শপত গ্ৰহণৰ পূৰ্বেই বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ 10 লাখ যুৱক যুৱতীক 5 লাখ টকাকৈ আৰ্থিক সমৰ্থন উদ্যমী আৰু নিয়োগ সৃষ্টি কৰাক লৈ বৃহৎ পদক্ষেপ চাকৰি আৰু স্থায়ী বিকাশৰ দিশত অধিক গুৰুত্ব প্ৰদান বিজেপিৰ শপত গ্ৰহণৰ পূৰ্বেই এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে পালন কৰা হ'ব বুলি ইতিমধ্যেই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা যুৱক যুৱতী সকললৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে আৰু আনফালে মিয়া অবৈধ নাগৰিকৰ বিৰুদ্ধে হুংকাৰ প্ৰদান হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 5 লাখ বিঘা ভূমিত চলিব বলডজাৰ শপত গ্ৰহণৰ পূৰ্বেই আনুষ্ঠানিক ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ৰাজ্যত হ'ব লগা বৃহৎ উচ্ছেদৰ প্ৰসংগ চৰকাৰ গঠন কৰিয়েই 5 লাখ বিঘা ভূমিত চলিব বলডজাৰ বনাঞ্চল দখল কৰা বেদখলকাৰীক কৰা হ'ব উচ্ছেদ এইবাৰ উচ্ছেদক মহাসজ্ঞ আখ্যা দিলে হিমন্ত বিশ্ব শৰ্মাই দৃঢ় সংকল্পৰে বেদখলমুক্ত কৰিম বুলি শপত গ্ৰহণৰ পূৰ্বেই ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 5 লাখ বিঘা ভূমিত অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চৰকাৰৰ এই বলডজাৰ একশ্যন আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ আহিবলগীয়া চৰকাৰখনে অসমৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিব বুলি আশা কৰিলোঁ অসমৰ নাৰী সমাজে চৰকাৰখনক যথেষ্ট সমৰ্থন আগবঢ়াইছে যদিও আজিৰ তাৰিখত মহিলাৰ নিৰাপত্তা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈ পৰিছে মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু বহু কৰিবলগীয়া আছে চৰকাৰৰ কাইলৈ বিজেপি চৰকাৰৰ শপত গ্ৰহণৰ অনুষ্ঠানৰ পূৰ্বে এইদৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিলৈ বিশেষ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে নাৰীসকলে বিজেপিক সমৰ্থন কৰিছে কিন্তু সেই অনুপাতে নাৰীসকলৰ বাবে
নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আন এটা বিগ ব্ৰেকিং নিউজ ৪৫ দিনত বাংলাদেশী বেদখলকাৰীৰ পথ হ'ব বন্ধ মুখ্যমন্ত্ৰীক হৈয়ে একশ্যন আৰম্ভ কৰিছে শুভেন্দু অধিকাৰীৰ এতিয়া একশ্যন দেখিবলৈ পোৱা গৈছে ৪৫ দিনৰ ভিতৰত বাংলাদেশী বেদখলকাৰীক নাকি লগোৱা হ'ব পশ্চিমবংগত অনাগত ৪৫ দিনতে অনুপ্ৰৱেশকাৰীৰ ৰাস্তা বন্ধ হ'ব মুখ্যমন্ত্ৰীক হৈয়ে বাংলাদেশীৰ বিৰুদ্ধে প্ৰথমটো একশ্যন শুভেন্দুৰ বাংলাদেশৰ সীমান্তৰ ভূমি অৰ্পণ কৰা হ'ব বিএছএফক সীমান্তৰ ভূমি হস্তান্তৰ প্ৰক্ৰিয়া ৪৫ দিনত সমাপ্ত কৰাৰ কঠোৰ নিৰ্দেশ বাংলাদেশী প্ৰৱেশ কৰা সীমান্তৰ ভূমিক দিয়া হ'ব সুৰক্ষা সীমান্তৰ ভূমিত বৃহৎ বেৰা দি বন্ধ কৰা হ'ব অনুপ্ৰৱেশৰ পথ বংগত অবৈধ বাংলাদেশীৰ সমস্যা শেষ কৰাৰ ঘোষণা কৰিছে বংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আৰু ইতিমধ্যেই পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰিছে আৰু বিজেপিৰ হৈ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে শুভেন্দু অধিকাৰীয়ে আৰু বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতেই পশ্চিমবংগত অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে বিজেপি চৰকাৰে বাংলাদেশীৰ সমস্যা অতি শীঘ্ৰেই সমাধান কৰা হ'ব বুলি ঘোষণা কৰিছে বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অন্য এটা খবৰ ওএইচিৰ AIMIM দল এটা সন্ত্ৰাসবাদী সংগঠন লাডেন আৰু ওএইচিৰ আদৰ্শ একেই এবাৰ মহাবিস্ফোৰণ আসাদুদ্দিন ওএইচিৰ দলক সন্ত্ৰাসবাদী সংগঠন আখ্যা দিয়া হৈছে লাডেন আৰু আসাদুদ্দিন ওএইচিৰ মাজত নাই কোনো পাৰ্থক্য লাডেন আল কায়দাৰ জৰিয়তে কৰা কামেই কৰি আছে ওএইচিয়ে AIMIMৰ জৰিয়তে ওএইচিয়ে জেহাদ চলোৱাৰ অভিযোগ নিৰ্বাচনত জয়ী হৈ আজিলৈকে সমাজৰ একো ভাল কাম কৰা নাই ওএইচিয়ে নিষিদ্ধ ঘোষণা কৰিব লাগে ওএইচিৰ AIMIMৰ নিৰ্বাচনী ইস্তেহাৰত সন্দেহ আৰু এইদৰে ওএইচিৰ দলক লৈ মহাবিস্ফোৰণ বিজেপি মন্ত্ৰী নীতিশ ৰাণেৰ এই বিস্ফোৰক মন্তব্য ওএইচিৰ দলক লৈ পৰৱৰ্তী খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন শ্যামকানু মহন্তৰ জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত শ্যামকানু মহন্তই জামিনৰ বাবে পুনৰবাৰ আবেদন কৰিছে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল শ্যামকানু মহন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন শ্যামকানু মহন্তৰ পূৰ্বে ফাষ্টেগ আদালতত নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয় পালেগৈ শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত জেলৰ পৰা ওলাই অহাৰ অহৰহ চেষ্টা অব্যাহত আছে শ্যামকানু মহন্তৰ ফাষ্টেগ আদালতত জামিনৰ বাবে আবেদন কৰিছিল যদিও ফাষ্টেগ আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল কিন্তু এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন দাখিল কৰিছে শ্যামকানু মহন্ত অন্য এটা খবৰ শিক্ষা আজিৰ ৰাজনীতিত প্ৰধান অলংকাৰ হৈ পৰিছে তামিলনাডুৰ TVK দলৰ 107 গৰাকী বিধায়কৰ মাজত 22 গৰাকী অভিযন্তা 18 গৰাকী অধিবক্তা স্নাতক 12 গৰাকী স্নাতকোত্তৰ 13 গৰাকী গৱেষক 6 গৰাকী মেডিকেল কলেজৰ স্নাতক 8 গৰাকী IITৰ 5 গৰাকী এবাৰ বিজয় থালাপতিৰ TVK দলে দেখুৱাইছে আদৰ্শ শিক্ষা যে ৰাজনীতিত কিমান গুৰুত্বপূৰ্ণ তাৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিছে বিজয় থালাপতিৰ TVK দলে TVK দলৰ 107 গৰাকী বিধায়কৰ মাজত প্ৰায় সংখ্যক বিধায়কেই হাই কোৱালিফিকেশ্যন থকা বিধায়ক একেলৈ সমগ্ৰ ভাৰতৰ ৰাজনীতিত এতিয়া আৰম্ভ হৈছে চৰ্চা অন্য এটা খবৰ অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ কথা একেই বিজেপিয়ে যেনেদৰে বদৰুদ্দিন আজমলক কথা ক'বলৈ শিকাইছে সেইদৰে অখিল গগৈকো শিকাই দিছে এইদৰে বিধায়ক অখিল গগৈ আৰু মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈ পৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন অখিল গগৈক আজমলৰ সৈতে তুলনা দি অখিল গগৈ বিজেপিৰ সৈতে কাম কৰে বুলিও মহাবিস্ফোৰণ ঘটালে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আহ্বান পেট্ৰল ডিজেল গেছৰ ব্যৱহাৰ কমকৈ কৰক ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰক বেছিকৈ EV বাহন ব্যৱহাৰ কৰক কৰোনা কালৰ দৰে ভিডিঅ' কনফাৰেন্স অনলাইনত পুনৰ ঘৰৰ পৰাই কাম কৰাৰ অভ্যাস গঢ়ি তোলক পেট্ৰল ডিজেল কমকৈ ব্যৱহাৰ কৰি বিদেশী মুদ্ৰা বচোৱাত সহায় কৰক এবছৰলৈ বিদেশ ভ্ৰমণ বিদেশত বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকক
এবছৰলৈ ঘৰত যিকোনো অনুষ্ঠান থাকিলেও সোণ ক্ৰয় নকৰাৰ সিদ্ধান্ত লওক। এইদৰে সমগ্ৰ ভাৰতবাসীৰ ৰাইজলৈ 7টাকৈ বিশেষ আহ্বান জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ এই আহ্বানক এতিয়া তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহে। পৰৱৰ্তী খবৰ, খিলঞ্জীয়া অসমীয়া জাগিলে শান্তি নাপাবি তহঁতে। মিয়া মানে চোৰ, মিয়া মানে ডকাইত। নগাঁৱৰ মৰিকলঙত ডকাইতৰ আক্ৰমণত প্ৰাণ শেষ হোৱা ৰূপৰেখা ভূঞাৰ ঘটনাক লৈ দোষীক শাস্তি দিয়াৰ দাবীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ দলে। মিয়াৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে অপেন হুংকাৰ প্ৰদান কৰিছে আকাশ দলে। খিলঞ্জীয়া অসমীয়া জাগিলে মিয়াৰ শান্তি নহ'ব। মিয়া মানে চোৰ, মিয়া মানে ডকাইত। এইদৰে নগৰ মৰিকলঙৰ ডকাইতিৰ আক্ৰমণত প্ৰাণ শেষ হোৱা ৰূপৰেখাৰ ভূঞাৰ ঘটনাক লৈ সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ। আন এটা ব্ৰেকিং নিউজ, পুনৰ ঋণ ল'বলৈ সাজু ৰাজ্য চৰকাৰ। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ দিনটোতে ল'ব 1000 কোটি টকাৰ ঋণ। বছৰি 7.22% সুদৰ হাৰত ঋণ ল'বলৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত ইতিমধ্যেই আবেদন দাখিল কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ঋণ লৈহে চৰকাৰৰ প্ৰথমটো দিনৰ কাৰ্যসূচী আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাই। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, আজি এজাক বৰষুণতেই পুনৰ ডুবিল গুৱাহাটী মহানগৰী। বানত বুৰ গ'ল যোৰাবাট, স্তব্ধ উজনিমুৱা যাতায়াত। এজাক বৰষুণৰ পাছতেই পুনৰবাৰ গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। এজাক বৰষুণতেই যেন স্তব্ধ হৈ পৰে গুৱাহাটী মহানগৰবাসীৰ ৰাইজৰ জনজীৱন। আৰু এইদৰে আজি যিহেতু এজাক বৰষুণ আহিছিল আৰু তাৰ পিছৰ দৃশ্য এয়া, সম্পূৰ্ণৰূপে কৃত্ৰিম বানৰ কবলত যোৰাবাটৰ লগতে গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্ত সম্পূৰ্ণৰূপে বানৰ তলত ডুবি যায় বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, 178 গৰাকী যাত্ৰী থকা বিমানত জুই, দৌৰি দৌৰি পলাল যাত্ৰী। পুনৰবাৰ বিমানত অঘটন সংঘটিত হৈছে। এইবাৰ 50 বা 100 যাত্ৰী নহয়, 278 গৰাকী যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। 278 গৰাকী যাত্ৰী থকা বিমানত হঠাৎ লাগিল জুই। অৱতৰণৰ সময়তেই বিমানত অগ্নিকাণ্ডৰ সূত্ৰপাত। বিশ্ব কঁপোৱা বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বিশ্ববাসী। নেপালত কাঠমাণ্ডুৰ ত্ৰিভুৱান বিমানবন্দৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। বিমানত জুই লগা বিমানৰ ভিতৰৰ পৰা দৌৰি পলাল যাত্ৰী। অৱতৰণৰ সময়তে হঠাৎ বিমানৰ সোঁফালৰ চকাত সূত্ৰপাত হয় জুই। ইস্তানবুলৰ পৰা আহি 6:45 অৱতৰণ কৰিছিল। অগ্নিকাণ্ডৰ পিছতেই সমগ্ৰ বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। পুনৰ বিমানত এই অঘটন। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজধানী দিল্লীত অসুৰক্ষিত অসমীয়া যুৱতী। উত্তৰ পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। ৰাজধানী দিল্লীত এই ভয়ংকৰ ঘটনা। পুনৰ ৰাজধানী দিল্লীত অসমীয়া যুৱতীৰে ভয়ংকৰ ঘটনা। ৰাজপথতে উত্তৰ পূৰ্বাঞ্চলৰ যুৱতীৰ অপমান। দুগৰাকী যুৱতীক নিৰ্যাতনৰ অভিযোগ এদল যুৱকৰ বিৰুদ্ধে। দিল্লীৰ নেহেৰু প্লেচত পোহৰলৈ আহিছে এই ঘটনা। অশ্লীল আচৰণৰ বলি হোৱা এগৰাকী অসমৰ, আনগৰাকী ডিমাপুৰৰ যুৱতী। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীত গোচৰ ৰুজু ভুক্তভোগী যুৱতীৰ। দিল্লী আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। এদল যুৱকৰ অশ্লীল আচৰণৰ ভিডিঅ' বন্দী কেমেৰাত। পুনৰ ৰাজধানী দিল্লীত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। আজিৰ দিনটোত এই ঘটনা সংঘটিত হয়। অন্য এটা খবৰ, তেজেৰে ৰাঙলী বিহুৰ অনুষ্ঠান, যুৱকক নৃশংসভাৱে হত্যা কৰা হৈছে। এইখন অসমতেই এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা এইবাৰ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, নিশা তেজেৰে ৰাঙলী বিহু অনুষ্ঠানৰ বাকৰি। বিহু অনুষ্ঠানতেই যুৱকক খুকিৰে নৃশংসভাৱে হত্যা। নিশা বিহু অনুষ্ঠানৰ মাজতেই লাগিল এই হাহাকাৰ। আক্ৰমণত প্ৰাণ শেষ হ'ল লীলা বৰুৱা নামৰ এজন যুৱকৰ। গুৰুতৰভাৱে আহত ৰাকেশ শৰ্মাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জামুগুৰিহাটৰ ৰামপুৰ হাটিঙা বিহু অনুষ্ঠানত নিশা এই অঘটন। আক্ৰমণকাৰী জয়কান্ত বৰ্মন এতিয়া আৰক্ষীৰ জালত। বিহু কমিটিয়ে নিশাই আক্ৰমণকাৰী জয়কান্তক চমজি দিয়ে আৰক্ষীক। নিশা তেজেৰে ৰাঙলী হ'ল বিহু অনুষ্ঠানৰ বাকৰি।